তেগৰাকী দৰ্শকক এই মুহূৰ্তত দিব বিচাৰিছো এটা ডাঙৰ খবৰ এফালে উচ্ছেদ আৰু আনফালে দেখিবলৈ পোৱা গৈছে তালি টুপুলা বান্ধি শ বাংলাদেশীয়ে অসমত সোমোৱাৰ প্ৰচেষ্টা কৰিছে আৰু দেখিবলৈ পোৱা গৈছে এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো বাংলাদেশীক বাংলাদেশৰ পৰা এতিয়া শ লোকে তালি টুপুলা বান্ধি অসমলৈ ধাপলি মেলিছে এফালে অসমত উচ্ছেদ চলোৱা হৈছে আনফালে দেখিবলৈ পোৱা গৈছে বাংলাদেশৰ পৰা শ লোক অসমলৈ ধাপলি মেলিছে এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ উচ্ছেদৰ মাজতে ভয়ংকৰ দৃশ্য এতিয়া পোহৰলৈ আহিছে ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে তালি টুপুলালৈ অসমত প্ৰৱেশ কৰিছে শ বাংলাদেশী লোকে এতিয়া প্ৰৱেশ কৰিছে ৰেলেৰে অসমত প্ৰৱেশ শ অবৈধ বাংলাদেশী লোকৰ মুহূৰ্তত সেই খবৰ জনাইছো বাংলাদেশীৰ বিৰুদ্ধে নিউ বঙাইগাঁৱত আৰক্ষীৰ বৃহৎ অভিযান চলাইছে অভিযানত 8 জনকৈ সন্দেহজনক নাগৰিকক আটক কৰিছে আৰক্ষীয়ে এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে এতিয়া দেখিবলৈ পোৱা গৈছে যে এফালে উচ্ছেদ আৰু আনফালে এনেদৰে শ বাংলাদেশীয়ে তালি টুপুলা বান্ধি অসমত প্ৰৱেশ কৰাৰ চেষ্টা ৰাখিছে অসমত প্ৰৱেশ কৰিছে শ বাংলাদেশীৰ বিৰুদ্ধে নিউ বঙাইগাঁৱত আৰক্ষীৰ অভিযান আৰু নিউ বঙাইগাঁও ৰেল ষ্টেচনত আৰক্ষীয়ে অভিযান চলাই এনেদৰে আটক কৰিছে কেইবাজনো বাংলাদেশৰ নাগৰিকক এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছে এফালে উচ্ছেদ অভিযান আৰু আনফালে দেখিবলৈ পোৱা গৈছে শ বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰিছে তালি টুপুলা বান্ধি শ বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু নিউ বঙাইগাঁও ৰেল ষ্টেচনত গ্ৰেপ্তাৰ কৰা হৈছে 8 জনকৈ সন্দেহজনক নাগৰিকক মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো কিছু সময় পূৰ্বে আপোনালোকক জনাইছিলো কিদৰে বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে শ লোক এতিয়া ভাৰতলৈ ধাপলি মেলিছে উত্তৰ প্ৰদেশত দেখিবলৈ পোৱা গৈছে 10,000ৰ অধিক পৰিয়ালে বৰ্তমান শৰণাৰ্থী হিচাপে আশ্ৰয় লৈ আছে আৰু সেই সকলক উত্তৰ প্ৰদেশ চৰকাৰে মাটি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পাছত এবাৰ অসমত প্ৰৱেশ কৰিছে তালি টুপুলা বান্ধি শ বাংলাদেশী লোকে আৰু নিউ বঙাইগাঁও ৰেল ষ্টেচনত এতিয়া বাংলাদেশীৰ বিৰুদ্ধে চলাইছে আৰক্ষীৰ বৃহৎ অভিযান আৰক্ষীৰ অভিযানত 8 জনক আটক কৰিছে 8 জনকৈ সন্দেহজনক নাগৰিকক আটক কৰিছে আৰক্ষীয়ে এফালে উচ্ছেদত শ লোক গৃহহীন হৈছে তাৰ পৰিৱৰ্তে আন শ লোকে এতিয়া তালি টুপুলা বান্ধি এনেদৰে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে আমি জনাই আছো সেই খবৰ এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো চাওক কেনেদৰে শ লোক আহি আছে এয়া বাংলাদেশৰ পৰা ট্ৰেইনেৰে শ লোক আহিছে অসমলৈ শ লোকে অসমত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে আৰু নিউ বঙাইগাঁও ৰেল ষ্টেচনত 8 জনকৈ সন্দেহজনক নাগৰিকক আটক কৰিছে আৰক্ষীয়ে দেখিবলৈ পোৱা গৈছে এনেদৰে শ বাংলাদেশী লোকে ভাৰতত আশ্ৰয় বিচাৰি আহিছে শৰণাৰ্থী হিচাপে শ লোক আহিছে আৰু তেনে 10,000 শৰণাৰ্থীক বাংলাদেশৰ নাগৰিকক মাটিৰ পট্টা প্ৰদানৰ বৃহৎ ঘোষণা কৰিছে উত্তৰ প্ৰদেশৰ চৰকাৰে তাৰ পাছতে অসমলৈ ধাপলি মেলিছে এনেদৰে শ লোকে অসমলৈ ধাপলি মেলা দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে শ লোকে এনেদৰে তালি টুপুলা বান্ধি অসমত প্ৰৱেশ কৰিছে নিউ বঙাইগাঁও ৰেল ষ্টেচনত আটক কৰা হৈছে 8 জনকৈ সন্দেহজনক নাগৰিকক এই মুহূৰ্তত সেই খবৰ জনাই আছো এতিয়া দেখিবলৈ পোৱা গৈছে অসমত প্ৰৱেশ কৰিছে শ বাংলাদেশী লোকে শ বাংলাদেশী নাগৰিকে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে ট্ৰেইনেৰে এতিয়া শ লোকে অসমত প্ৰৱেশ কৰিছে উচ্ছেদৰ মাজতে এতিয়া ভয়ংকৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীয়ে বৃহৎ অভিযান চলাই 8 জনক আটক কৰিছে 8 জনকৈ সন্দেহযুক্ত নাগৰিকক আটক কৰিছে বঙাইগাঁও আৰক্ষীয়ে মুহূৰ্তত সেই দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো এয়া নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ দৃশ্য আৰু নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা এনেদৰে আটক কৰা হৈছে 8 গৰাকীকৈ সন্দেহজনক নাগৰিকক আৰু উচ্ছেদৰ মাজতে তালি টুপুলা বান্ধি অসমত প্ৰৱেশৰ চেষ্টা চলাইছে শ বাংলাদেশীয়ে আৰু শ বাংলাদেশী এতিয়া অসমলৈ ধাপলি মেলিছে ভাৰতত আশ্ৰয় লৈছে শ বাংলাদেশীয়ে আৰু তাৰ মাজত সেই সকলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযানত 8 জনকৈ সন্দেহজনক নাগৰিকক আটক কৰিছে নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা কেনেদৰে শ লোক এতিয়া বাংলাদেশৰ পৰা অসমলৈ ধাপলি মেলিছে সেই ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে আৰু সেই সকলৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হৈ পৰিছে আৰক্ষীয়ে সেই সকলক আটক কৰিছে আৰু এইবাৰ নিউ বঙাইগাঁৱত বাংলাদেশীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰু আৰক্ষীৰ অভিযানত 8 জনকৈ সন্দেহযুক্ত নাগৰিকক আটক কৰিছে 8 জনকৈ সন্দেহযুক্ত নাগৰিকক এনেদৰে আটক কৰাৰ ঘটনা সংঘটিত হৈছে আৰু আমি কিছু সময় পূৰ্বতে কৈছিলো যে উত্তৰ প্ৰদেশত 10,000তকৈ
অধিক বাংলাদেশৰ নাগৰিকে আশ্ৰয় লৈছে, শৰণাৰ্থী হিচাপে আছে আৰু তাৰ মাজতে অসমত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে এনেদৰে শ শ বাংলাদেশীয়ে।